যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে নাপামৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ বিজ্ঞান অনুশীলন পুথিৰ চেপ্টাৰ নম্বৰ 2 প্ৰাণীৰ পৰিপুষ্টি এই চেপ্টাৰটিৰ তোমালোকক যিখিনি কাৰ্য কৰিবলৈ দিছিলে মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা ইয়াতে চোৱা কাৰ্য একত কি দিছে বাকচত দিয়া উপযুক্ত শব্দৰ পাচনতন্ত্ৰৰ বিশেষ অংশবোৰ খালী বাকচবোৰত ক্ৰম অনুসৰি লিখা বাকচত কেইটামান শব্দ দিছে চোৱা প্ৰথমতে বাকচটোত ইয়াত দিছিলে বৃহদন্ত্ৰ গ্ৰাসনলী বা গ্ৰাসিকা ক্ষুদ্ৰান্ত পাকস্থলী মলাশয় পায়ু গতিকে এই শব্দকেইটা পাচনতন্ত্ৰৰ বিভিন্ন শব্দ গতিকে খালী বাকচবোৰত আমাক কি কৈছে ক্ৰম অনুসৰি লিখিবলৈ কৈছে গতিকে ক্ৰম অনুসৰি লিখিলে হ'ব প্ৰথমতে আমাক কৰি দিছে মুখগহ্বৰ পিছত হ'ব গ্ৰাসনলী তাৰপিছত হ'ব পাকস্থলীৰ পিছত হ'ব পায়ুৰ পিছত হ'ব মলাশয়ৰ পিছত হ'ব বৃহদান্ত্ৰৰ পিছত হ'ব ক্ষুদ্ৰান্ত এনেদৰে তোমালোকে যদিহে বিচৰা লিখি ল'ব পাৰা নেক্সট জানি লোৱা অহাত কি দিছে তৃণভোজী প্ৰাণীয়ে ঘাঁহবোৰ লৰালৰিকৈ গিলি এটা অংশত জমা কৰে এই অংশকে ৰোমন্থ বোলে তাৰপিছত দিছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত বহুতো আঙুলি সদৃশ প্ৰবৰ্ধন ওলাই থাকে ইয়াকে ভিলাই বোলে তাৰপিছত দিছে যে তৰা মাছে খোলা থকা প্ৰাণী ধৰি মুখেৰে সেই প্ৰাণীটোৰ পাকস্থলীটো উলিয়াই আনি খায় তাৰপিছত দিছে যে বৃহদন্ত্ৰৰ দীঘ প্ৰায় 1.5 মিটাৰ তাৰপিছত চোৱা কাৰ্য নং 2 তলত মানুহৰ পাচনতন্ত্ৰৰ চিত্ৰ দিয়া হৈছে চিত্ৰটোত উপযুক্ত শব্দৰে খালী বাকচবোৰৰ অংশবোৰৰ নাম লিখা ইয়াতে চোৱা আমাৰ মানুহৰ পাচনতন্ত্ৰৰ এটা চিত্ৰ দিছে তলত আৰু বাকচটোলৈ মন কৰাচোন বাকচটোত কেইটামান শব্দ দিছে শব্দকেইটা উপযুক্ত ঠাইত আমাক লিখিবলৈ কৈছে বাকচৰ ভিতৰত দিয়া শব্দকেইটা হৈছে মুখগহ্বৰ মলাশয় যকৃত গ্ৰসিকা বৃহদন্ত্ৰ ক্ষুদ্ৰান্ত অগ্নাশয় পায়ু আৰু পাকস্থলী সু চাইডে প্ৰথমতে খালী ঠাইত লিখিবা গ্ৰসিকা তাৰপিছত লিখিবা পাকস্থলী তাৰপিছত লিখিবা অগ্নাশয় তাৰপিছত ক্ষুদ্ৰান্ত আৰু শেষত হৈছে পায়ু এবাৰ বাওঁ চাইডৰ তোমালোকে লিখিবা ফাৰ্ষ্ট যিটো খালী বক্স দিয়া আছে তাত লিখিবা মুখগহ্বৰ তাৰপিছত যকৃত বৃহদন্ত্ৰ আৰু মলাশয় এনেদৰে তোমালোকে এইখিনি লিখি ল'বা কাৰ্য নং 3 তলত দিয়া উপযুক্ত শব্দৰে খালী ঠাইবোৰ পূৰ কৰা বাকচত কেইটামান শব্দ দিয়া আছে আৰু তলত এখন আমাক চিত্ৰ দিছে সেই চিত্ৰটোত থকা খালী বাকচকেইটা আমাক বাকচত থকা শব্দৰে পূৰাবলৈ কৈছে শব্দখিনি দিছিল গ্ৰসিকা ৰোমন্থ ক্ষুদ্ৰান্ত বৃহদন্ত্ৰ পাকস্থলী চিকাম এইফালে তলৰ চাইডত যিটো আছে বাওঁ চাইডৰ এইটো বক্সত তোমালোকে লিখিব লাগিব পাকস্থলী তাৰপিছত লিখিবা ওপৰৰ চাইডত গ্ৰসিকা ৰোমন্থ সো চাইডত লিখিবা ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ হৈ আছে বৃহদন্ত্ৰ কৰি ল'বা মোৰ টাইপ কৰোঁতে ভুল হৈ গ'ল বৃহদন্ত্ৰ তোমালোকে বাকচত শব্দটো চাই শুদ্ধ কৰি লিখি ল'বা তাৰপিছত শেষত হ'ব চিকাম ঠিক আছে এটা কাৰ্য নং 4 চোৱা তৃণভোজী প্ৰাণীৰ চিকামৰ কাৰ্য উল্লেখ কৰা তৃণভোজী প্ৰাণীৰ চিকামৰ কাৰ্য উল্লেখ কৰিবলৈ দিছে এনেদৰে লিখিবা তৃণভোজী প্ৰাণীৰ চিকামত খাদ্যৰ চেলুল'জবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম কৰে এনেদৰে তোমালোকে লিখি ল'বা গতিকে পেজ নম্বৰ 5লৈকে মই আজিৰ ভিডিঅ'ত কৰি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোক পেজ নম্বৰ 6ৰ পৰা কৰি দিম যদিহে চাবলৈ বিচৰা লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা থাকিব তাত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা